Hello my dear students, welcome to eTNL online পাঠ্যক্ৰম। মই ডলি দাসে তোমালোকলৈ লৈ আহিছো শংকৰদেৱ বিদ্যানিকেতনৰ অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ দ্বিতীয় অধ্যায় অনুজীৱ মিত্ৰ আৰু শত্ৰু। এতিয়া এইখিনিতে তোমালোকে যদি এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু নটিফিকেশনৰ বেল আইকনটো দবাই থবা। যেতিয়া আমাৰ ভিডিও আহে তেতিয়া লগে লগে তোমালোকে নটিফিকেশন পাই যাবা। আৰু লগতে আমাৰ ওয়েব পেজ আছে আৰু আমাৰ এপ আছে, তাতো তোমালোকে গৈ সবিশেষ জানিব পাৰা আৰু আমাৰ লগত সংযুক্ত হ'ব পাৰা। নিশ্চয়কৈ তোমালোকে আমাৰ লগত সংযুক্ত হৈ নিজে বহুতখিনি শিকিব পাৰিবা আৰু অলৰেডি আমাৰ লগত বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰিছে আৰু তেওঁলোকে যিমানখিনি আমাৰ পৰা সুবিধা লাভ কৰিছে তোমালোকেও যাতে পোৱা তাৰ কাৰণে সোনকালে গৈ পেজটো সাবস্ক্ৰাইব কৰি লোৱা। এতিয়া আমি অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ যি অধ্যায় পঢ়িব গৈ আছো শংকৰদেৱৰ অনুজীৱ মিত্ৰ আৰু শত্ৰু। এতিয়া অনুজীৱ মিত্ৰ আৰু শত্ৰু জানাৰ আগত আমি প্ৰথমতে জানিব লাগিব অনুজীৱনো হয় কি। এতিয়া অনুজীৱ বুলি কওঁতে তোমালোকে সৰুৰে পৰা শুনি আহিছা নহয়নে? আমাৰ চাৰিওফালে বিভিন্ন জীৱ জন্তুকে আদি কৰি আমাৰ কি আছে কিছুমান অৰ্গানিজম মানে আমাৰ জীৱ জন্তু আছে। তাৰ উপৰিও কিছুমান এনেকুৱা জীৱ আছে যাক আমি কি কৰিব নোৱাৰো খালি চকুৰে মনিব নোৱাৰো। তোমালোকে শুনি আহিছা খালি চকুৰে মনিব নোৱাৰা কিছুমান জীৱৰ কথা হয়নে? যিবোৰ জীৱক আমি খালি চকুৰে মনিব নোৱাৰো তেনেবোৰ জীৱক আমি কি বুলি কওঁ অনুজীৱ বুলি কওঁ। আৰু সেই জীৱসমূহ চাবৰ কাৰণে আমাক আতচিকাচ বা বিবৰ্ধক লেন্স বা আমাক কি লাগে অনুবীক্ষণ যন্ত্ৰ লাগে। অনুবীক্ষণ যন্ত্ৰৰ সহায়তহে আমি কি কৰিব পাৰো তেনেবোৰ জীৱ আমি কি কৰিব পাৰো চাব পাৰো। এতিয়া অনুজীৱ বুলি কওঁতে তোমালোকৰ কথাটো অলপমান ক্লিয়াৰ হৈছে যে খালি চকুৰে দেখা নোপোৱা যাক কেৱল আমি অনুবীক্ষণ যন্ত্ৰ বা আতচিকাচ বা বিবৰ্ধক লেন্সৰ সহায়তে চাব পাৰো তেনেবোৰ জীৱকে আমি কি বুলি কৈছো অনুজীৱ বুলি কৈছো। এতিয়া অনুজীৱ মিত্ৰ আৰু শত্ৰু দুটা ডাঙৰ ৱৰ্ড, এটা মিত্ৰ মানে ফ্ৰেণ্ড, এটা শত্ৰু মানে ফো হয়নে? মিত্ৰ বুলি কোৱাৰ লগে লগে অনুজীৱই আমাক বিভিন্ন প্ৰকাৰে কি কৰি আছে সহায় কৰি আছে। তাৰে কিছুমান এনেকুৱা অনুজীৱ আছে যিয়ে কিন্তু আমাক কি কৰি আছে ক্ষতি কৰি আছে। যিবিলাক অনুজীৱই আমাক সহায় কৰি আছে তেনেকুৱা জীৱবিলাকক আমি কৈছো মিত্ৰ অনুজীৱ। আৰু যিবিলাক অনুজীৱই আমাক কি কৰি আছে ক্ষতি কৰি আছে, যোনে আমাৰ শৰীৰত কি কৰিছে বেমাৰৰ সৃষ্টি কৰিছে, ৰোগৰ সৃষ্টি কৰিছে, তেনেবোৰ অনুজীৱক আমি কি বুলি কৈছো শত্ৰু বুলি আমি জ্ঞান কৰিছো। ঠিক আছে, বুজি পাইছো? অনুজীৱ একদম সাধাৰণ অৰ্থত আমাৰ চাৰিওফালে থকা যিবোৰ জীৱ যাক আমি কি কৰিব নোৱাৰো খালি চকুৰে মনিব নোৱাৰো কিন্তু তাক আমি অনুবীক্ষণ যন্ত্ৰ বা আতচিকাচ বা মেগনিফাইং গ্লাছৰ সহায়তহে চাব পাৰো তেনেবোৰ জীৱক আমি কি বুলি কৈছো অনুজীৱ বুলি কৈছো। অনুজীৱ বুলি কোৱাৰ লগে লগে সিহঁতৰো নিজৰ বিভিন্ন বৈচিত্ৰ্যময় কি আছে এখন জগত আছে। যেনেকে আমাৰ এখন বৈচিত্ৰ্যময় জগত আছে তেনেকে সেই খালি চকুৰে নেদেখা জীৱবিলাকৰো কিছুমান বৈচিত্ৰ্যময় জগত আছে। সেই জগতখনত অনুজীৱসমূহ কিন্তু কি হয় বেলেগ বেলেগ প্ৰকাৰৰ হয়। মানে সিহঁত দেখিবলৈ বেলেগ, সিহঁতৰ গঠন আকৃতি কি হ'ব পাৰে বেলেগ বেলেগ হ'ব পাৰে, সিহঁতৰ মাজতো বৈচিত্ৰতা ভৰপূৰ। এনেকে অনুজীৱক আমি কি কৰিব পাৰো অনুজীৱক আমি চাৰিটা প্ৰকাৰত কি কৰিব পাৰো ভাগ কৰিব পাৰো। কিন্তু তাৰ আগতে তোমালোকে জানি লোৱা দৰকাৰ যে আমি যে কৈ আছো অনুবীক্ষণ যন্ত্ৰ তোমালোকে হয়তো সকলোৱে মাইক্ৰস্কোপ নিজৰ স্কুলত দেখা পাইছা হয়নে? হয়তো তোমালোকে এতিয়ালৈকে যদি তাৰ ব্যৱহাৰ কৰি পোৱা নাই, এতিয়া তোমালোকে শিক্ষকৰ সহায় লৈ মাইক্ৰস্কোপটো ব্যৱহাৰ কৰিবৰ কাৰণে শিকি ল'বা। আমাৰ চিত্ৰত তোমালোকে দেখা পাইছা তোমাৰ কিতাপৰ ধুনীয়াকৈ দিয়া হৈ আছে চিত্ৰ এখন, য'ত অনুবীক্ষণ যন্ত্ৰৰ এটা চিত্ৰ দিয়া হৈ আছে। এইটোকে আমি কি বুলি কৈছো অনুবীক্ষণ যন্ত্ৰ বা কি বুলি কৈছো মাইক্ৰস্কোপ, ইংৰাজীত মাইক্ৰস্কোপ বুলি কৈছো। ইয়াক প্ৰথমতে কোনে উলিয়াইছিলে এন্টন ভন লিউৱেনহুকে 1676 চনত অনুবীক্ষণ যন্ত্ৰটো কি কৰিছিলে আৱিষ্কাৰ কৰিছিল। তাৰ আগতেও
বিভিন্নজন বিজ্ঞানীয়ে চেষ্টা কৰি নিজে উলিওৱা হাতে উলিওৱা যন্ত্ৰ উলিয়াইছিল যদিনো লিউৱেন হুকে 1676ত যিটো যন্ত্ৰ উলিয়ালে তাক আমি অনুবীক্ষণ যন্ত্ৰ বুলি কলো আৰু তাকে আমি কি কৰো ব্যৱহাৰ কৰো অনুবীক্ষণ যন্ত্ৰৰ প্ৰকাৰ বিভিন্ন আছে কিন্তু ইয়াত তোমালোকক সাধাৰণতে যৌগিক অনুবীক্ষণ যন্ত্ৰটো দেখুৱা হৈছে য'ত আমি কি কৰিব পাৰো এই বিভিন্ন ধৰণৰ অনুজীৱসমূহ আমি কি কৰিব পাৰো নিৰীক্ষণ কৰিব পাৰো এতিয়া এই মাইক্ৰোস্কোপটো যে মই তোমালোকক কৈছো যে পাৰা যদি শিক্ষকৰ সহায়ত তোমালোকে স্কুলত মাইক্ৰোস্কোপটো ব্যৱহাৰ কৰি চাবা কি চাবা এক নম্বৰ কথা তোমালোকৰ কিতাপত কিছুমান এক্টিভিটি দিয়া হৈ আছে নিজে কৰি চাবৰ কাৰণে কিছুমান এক্টিভিটি দিয়া হৈ আছে সেই এক্টিভিটি বিলাকে তোমালোকে কৰি চাব পাৰা এক নম্বৰ এক্টিভিটি তোমালোকে যদি এটা গিলাসত অপৰিষ্কাৰ পানী অলপ সংগ্ৰহ কৰি লোৱা আৰু সেই পানী যদি তোমালোকে এনেকুৱা কি থাকে গ্লাছৰ স্লাইড থাকে ঠিক আছে এনেকুৱা গ্লাছৰ স্লাইডত যদি এটোপাল পানী লৈ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত তোমালোকে নিৰীক্ষণ কৰা তেতিয়া তোমালোকে কি দেখিবলৈ পাবা জানানে কিছুমান তাত সৰু সৰু জীৱ লৰচৰ কৰি থকা দেখিবলৈ পাবা কি কলো যে এটা গিলাসত যদি অপৰিষ্কাৰ পানী অলপ তোমালোকে সংগ্ৰহ কৰি লোৱা আৰু সেই পানীখিনি যদি এখন গ্লাছ স্লাইডত এটোপাল লৈ তাক অনুবীক্ষণ যন্ত্ৰৰ সহায়ত যদি নিৰীক্ষণ কৰা হয় তেতিয়া তোমালোকে দেখিবলৈ পাবা তাত কিছুমান সৰু সৰু জীৱই কি কৰি আছে লৰচৰ কৰি আছে সেই সৰু সৰু জীৱবোৰ অইন কোনো নহয় সিহঁতে হৈছে কি অনুজীৱ আকৌ তোমালোকে পথাৰৰ বোকা মাটি বা অলপমান বোকা মাটি লৈ এটা বিকাৰত এনেকুৱা থাকে আমাৰ বিকাৰত তোমালোকে নিশ্চয় বিকাৰ দেখা পাইছা নহয় জানো আমাৰ পৰীক্ষাগাৰত বা আমাৰ স্কুলৰ ল্যাবৰেটৰীত থাকে নহয় জানো তো এনেকুৱা বিকাৰত অলপমান বোকা মাটি বা পথাৰৰ মাটি লৈ পানী দি মিহলাই যদি লোৱা হয় তেতিয়া গম পাবা বোকা মাটিত পানী মিহলালে কি হ'ব ঘোল এটা প্ৰস্তুত হ'ব হয়নে তো এই ঘোলটো অলপ সময় যদি থৈ দিয়া তেতিয়া দেখিবলৈ পাবা যে মাটিখিনি তলত গৈ কি হ'বলৈ লৈছে জমা হ'বলৈ লৈছে ঠিক আছে আৰু পানীখিনি ওপৰত ৰখি গৈছে আৰু এই পানীখিনি কিন্তু কেনেকুৱা হ'ব ঘুলিয়া পানী নহয় নে সাফা পানী নহয় যেটো মাটি মিহলি হৈ আছে তো পানীখিনি অলপমান বৰণটো কি হ'ব ঘুলিয়া হ'ব তো সেই পানীৰ যদি এটোপাল লৈ পুনৰ তোমালোকে গ্লাছ স্লাইডত কি কৰা এটোপাল লৈ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত নিৰীক্ষণ কৰা তেতিয়াও তোমালোকে কি দেখিবলৈ পাবা কিছুমান জীৱয়ে লৰচৰ কৰি থকা দেখিবলৈ পাবা যিহেতু প্ৰথমতে মই কৈছো যে অনুজীৱবিলাক আমি কি কৰিব নোৱাৰো খালি চকুৰে দেখিব নোৱাৰো সেয়েহে সেই পানীখিনি যেতিয়া আমি অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চাম তেতিয়া আমি কি দেখিবলৈ পাম সেই জীৱসমূহ দেখিবলৈ পাম তাৰ পিছত আহিলে আমাৰ যদি আমি ভালকে ক'বলৈ যাওঁ আকৌ পাউৰুটি তোমালোকে পাউৰুটি সবেই জানা মানে ব্ৰেড স্লাইস আমি সবেই জানো নহয় নে সদ্যহতে আমাৰ ঘৰত সাধাৰণতে আমি কি কৰো ব্যৱহাৰ কৰো নহয় জানো খাওঁৱে আমি পাউৰুটি ৰাতিপুৱা ব্যৱহাৰ কৰো হয় নহয় তো তেনেকুৱা পাউৰুটি বা ব্ৰেডৰ টুকুৰা আনি যদি তুমি কি কৰা দুখনমান এটা পেকেটত ভৰাই খেমেকা ঠাইত যদি থৈ দিয়া যায় বিশেষকৈ বৰ্ষা কালত এটো বস্তু বেছিকৈ হয় সৰি খেমেকা ঠাইত যদি থৈ দিয়া যায় তেতিয়া তোমালোকে দেখিবলৈ পাবা 2-3 দিনৰ পাছত পাউৰুটিৰ ওপৰত কিছুমান মুগা বৰণীয়া কলা কিছুমান ছাই লেখিয়া গঠন তাত দেখিবলৈ পাবা সেয়া অইন কোনো নহয় সেয়া আমাৰ কি অনুজীৱ আৰু সেই অনুজীৱবিধ হৈছে ভেকুৰ পাউৰুটিত লগা ভেকুৰ যাক আমি কি বুলি কওঁ ৰাইজোপাছ বুলি কওঁ যাক আমি কি বুলি কওঁ ৰাইজোপাছ কিহত লাগিব বুলি কৈছো পাউৰুটি বা ব্ৰেডত লাগিব বুলি কৈছো ঠিক আছে তো এনেকে যদি আমি আৰু এই ৰাইজোপাছখিনি যদি আমি এখন আটচিকাছ বা ম্যাগনিফাইং গ্লাছৰ সহায়ত আমি চাওঁ তেতিয়াও তাৰ আমি গঠন কি হ'ব পাৰে দেখিবলৈ পাম মুঠতে অনুবীক্ষণ যন্ত্ৰ হওক বা কিছুমানৰ কাৰণে আমাৰ ম্যাগনিফাইং গ্লাছ বা আটচিকাছ হওক বা বিবৰ্ধক লেন্স হওক যদি আমি ব্যৱহাৰ কৰো তেতিয়া হলে এই যিবোৰ আমি খালি চকুৰে মনিব নোৱাৰা জীৱ বুলি কৈছো যাক অনুজীৱ বুলি কৈছো তাক আমি কি কৰিব পাৰো দেখিব পাৰো
এতিয়া এই অনুজীৱখিনি কওঁতে ইয়াত তোমালোকৰ সেই কাৰ্য 1 কাৰ্য 2 দিয়া হৈ আছে মই যিখিনি অলৰেডি তোমালোকৰ লগত কি কৰিছো ডিসকাস কৰিছো আমি আগবাঢ়ো এটা ইয়াত পাউৰুটি টুকুৰাৰ কথাও দিছে পাউৰুটি টুকুৰা থৈ দিলে কি দেখিবলৈ পাবা মনত ৰাখিবা যে পাউৰুটি টুকুৰা যদি তেনেকে থৈ দিয়া যায় তাত কিছুমান কোলা বৰণৰ মুগা মটিয়া বৰণৰ কিছুমান গুটি লেখিয়া বা ছাই সদৃশ গঠন দেখিবলৈ পোৱা যায় যাক কোৱা হয় পাউৰুটিত লগা ভেকুৰ এতিয়া এই অনুজীৱ বুলি কৈ থাকোঁতে আমি ক'ব লাগিব যে এই অনুজীৱসমূহ কেনেকুৱা বা কেই প্ৰকাৰ সদ্যহতে অনুজীৱক আমি কেই প্ৰকাৰত ভাগ কৰিব পাৰো 4 প্ৰকাৰত ভাগ কৰিব পাৰো কি কৈছো যে অনুজীৱসমূহক আমি কেইটা প্ৰকাৰত ভাগ কৰিব পাৰো বুলি কৈছে 4 প্ৰকাৰ 1 নম্বৰতে আহিব কোন আমাৰ বেক্টেৰিয়া কাৰ কথা আহিলে বেক্টেৰিয়া 2 নম্বৰতে আহিলে ভেকুৰ 3 নম্বৰতে আহিলে প্ৰটোজোৱা বা আদ্য প্ৰাণী বা আমি আদ্য প্ৰাণী বুলিও ক'ব পাৰো প্ৰটোজোৱা বা আদ্য প্ৰাণী আৰু 4 নম্বৰতে আমাৰ কি আহিব কেটবোৰ হেলাই বা কিছুমান হেলাই কেটবোৰ হেলাই বা কিছুমান হেলাই তো এই 4টা হৈছে সাধাৰণতে অনুজীৱৰ প্ৰকাৰ কাৰ কথা কৈছো বেক্টেৰিয়া ভেকুৰ প্ৰটোজোৱা বা আদ্য প্ৰাণী আৰু কি বুলি কৈছো কেটবোৰ হেলাই এতিয়া বেক্টেৰিয়া বুলি ক'লে তোমালোকে নিশ্চয়কৈ এই শব্দটোৰ লগত কি হয় তোমালোক জ্ঞাত বেক্টেৰিয়া হয়নে বেক্টেৰিয়া আমুকটো কৰিবা বেক্টেৰিয়া আছে গৰম কৰি লবা আমুকটো কৰিবা বেক্টেৰিয়াৰ কাৰণে আমি কি কৰি লবা তাক ভালকৈ কি কৰি লবা বনাই খাবা হয়নে যিকোনো বস্তু খোৱাৰ আগত পানী জোৰ তোৰ পৰা খোৱাৰ আগত হয়নে গাখীৰ খোৱাৰ আগত আমি কি কৰো সাধাৰণতে তাক তাপ দিও হয়নে তাপ দি তাক কি কৰো আমি সাধাৰণতে উতলাই লওঁ আৰু তাৰ পাছতহে আমি তাক কি কৰো সেৱন কৰো এতিয়া কথাটো হ'ল এই বেক্টেৰিয়া বিলাকনো কি এই বেক্টেৰিয়া বিলাক হৈছে এক কোষী কি হ'ব জীৱ কি জীৱ বুলি কৈছো এক কোষী জীৱ বুলি কৈছো বেক্টেৰিয়া বুলি কোৱাৰ লগে লগে বেক্টেৰিয়া বিলাক কি হৈ যাব আমাৰ এক কোষী জীৱ তো বেক্টেৰিয়া বুলি কওঁতে আমি কাৰ কথা কলো এক কোষী জীৱ বুলি কলো ঠিক আছে তো এই বেক্টেৰিয়া বিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে নে আগত আমাৰ হেতু কথা আহিব বেক্টেৰিয়া বুলি কোৱাৰ লগে লগে কিছুমান বেক্টেৰিয়াই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে কিন্তু বেছিভাগ বেক্টেৰিয়াই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে তো এতিয়া বেক্টেৰিয়াৰ কথা কওঁতে আমি এককোষী জীৱ বুলি ক'লো নহয় জানো তো এককোষী জীৱ বুলি কোৱাৰ লগে লগে তাৰ কথা আহিব সি স্বপোষী হ'ব পাৰে নাইবা সি কি হ'ব পাৰে পৰপুষ্টি হ'ব পাৰে বা পৰপোষী হ'ব পাৰে হয়নে বেক্টেৰিয়া বুলি কওঁতে কৈছো যে অনুজীৱৰ প্ৰকাৰ 4টা বুলি কৈছো আৰু এই 4টা প্ৰকাৰ অনুজীৱত প্ৰথমতে আমি কাক ৰাখিছো বেক্টেৰিয়া এই বেক্টেৰিয়া বিলাক কেনেকুৱা হয় বুলি কৈছো যে বেক্টেৰিয়া বিলাক এককোষী জীৱ হয় কিছুমান বেক্টেৰিয়াই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে কিন্তু বেছিভাগ বেক্টেৰিয়াই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে ইহত পৰপোষী বা পৰপুষ্টি এটা কোনবোৰ বেক্টেৰিয়াই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে তোমালোকে শুনিছানে নীল সেউজ হেলাই বা সায়ানো বেক্টেৰিয়া বুলি কোৱা হয় কি বুলি কৈছো নীল সেউজ হেলাই বা তাক আমি কি বুলি কৈছো সায়ানো বেক্টেৰিয়া এটা নীল সেউজ হেলাই তোমালোকে কবা হেলাই আকৌ বেক্টেৰিয়া কেনেকৈ হৈছে একচুয়ালি তাৰ বৰণটো নীলা আৰু সেউজীয়া হোৱাৰ কাৰণে তাক প্ৰথমতে নীল সেউজ হেলাই বুলি কোৱা হৈছিল যদিও পিছত এই হেলাই লগত যাতে কি নহয় কোনো ধৰণৰ প্ৰবলেম নহয় সেই কাৰণে তাৰ নামটো কি দি দিলে সায়ানো বেক্টেৰিয়া বুলি দিলে সায়ানো কিয় দিলে নীলা আৰু সেউজীয়া কালাৰ যদি মিক্স কৰা হয় তোমালোকে সকলোৱে জানাই চাগে তেতিয়া কি হয় সায়ান কালাৰ এটা উৎপত্তি হয়
তো সেই চায়ান কালাৰটোৰ ওপৰত ভিত্তি কৰি তাৰ নাম দিয়া হ'ল চায়ানোবেক্টেৰিয়া। এই যিখিনি চায়ানোবেক্টেৰিয়া সিহঁতৰ কি থাকে সেউজীয়া থাকাৰ কাৰণে তাত কি থাকে হৰিত কণা থাকে আৰু এই হৰিত কণাই কি কৰিব পাৰে শালুক সংশ্লেষণ কৰিব পাৰে যাৰ কাৰণে এইখিনি বেক্টেৰিয়াই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে কিন্তু বাকিবোৰ বেক্টেৰিয়াই কি কৰিব নোৱাৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে এটা শালুক সংশ্লেষণ বুলি কওঁতে নিশ্চয়কৈ তোমালোকে আগৰ শ্ৰেণীসমূহত পাই আহিছা হয়নে উদ্ভিদে আমি সকলোৱে জানো যে আমাৰ স্বপুষী বুলি কোৱাৰ লগে লগে প্ৰথমতে কাৰ কথা আহে উদ্ভিদৰ কথা কাৰণ উদ্ভিদত পত্ৰহৰিত থাকে পত্ৰহৰিতত থকা হৰিত কণাৰ বাবে উদ্ভিদে সূৰ্যৰ ৰশ্মি কি কৰিব পাৰে আহৰণ কৰিব পাৰে আৰু কি কৰিব পাৰে খাদ্য প্ৰস্তুত কৰিব পাৰে আৰু সেই কাৰণে উদ্ভিদক আমি স্বপুষী আৰু আমি সকলোবোৰ প্ৰাণী উদ্ভিদৰ ওপৰত কি হয় নিৰ্ভৰশীল এই যে উদ্ভিদে সূৰ্যৰ ৰশ্মি গ্ৰহণ কৰি শালুক সংশ্লেষণ কৰিব পাৰে হয়নে এই শালুক সংশ্লেষণ প্ৰক্ৰিয়াটো তেতিয়াই কৰিব পাৰে যেতিয়া কি কৰিব পাৰে হৰিত কণা থাকে যিহেতু নীল সেউজ শেলাই বা চায়ানোবেক্টেৰিয়াৰ দেহটো হৰিত কণা থাকে সেয়ে সিহঁতে সূৰ্যৰ ৰশ্মি কি কৰিব পাৰে আহৰণ কৰি শালুক সংশ্লেষণ কৰিব পাৰে ওকে তাৰ পাছত আহিলে যে বেক্টেৰিয়া বিলাক বিভিন্ন আকৃতিৰ হ'ব পাৰে এটা বিভিন্ন আকৃতি বুলি কোৱাৰ লগে লগে কিছুমান বেক্টেৰিয়া আছে দণ্ডাকাৰ কি বুলি কৈছো কাৰ কথা কৈছো আকৃতিৰ কথা কৈছো কাৰ আকৃতিৰ কথা কৈছো বেক্টেৰিয়া আকৃতিৰ কথা কৈছো কিছুমান বেক্টেৰিয়া আছে কি দণ্ডাকাৰ কিছুমান বেক্টেৰিয়া আছে ঘূৰণীয়া কিছুমান বেক্টেৰিয়া আছে কমা লেখিয়া হয়নে আৰু কিছুমান বেক্টেৰিয়া আছে কেনেকুৱা সৰ্পিলাকাৰ কেনেকুৱা বুলি কৈছো সৰ্পিলাকাৰ তো এই যে দণ্ডাকাৰ ঘূৰণীয়া কমা বা সৰ্পিলাকাৰ এতিয়া তোমালোকক যদিন কওঁ যদিন বেক্টেৰিয়াটো দণ্ডাকাৰ দণ্ড মানে ৰড এডালৰ লেখিয়া এনেকুৱা দণ্ড হয়নে সেইকাৰণে তাক দণ্ডাকাৰ বেক্টেৰিয়া বুলি কৈছে ঘূৰণীয়া বুলি ক'লেতো আমি জানোৱে কমা বুলি ক'লে কেনেকুৱা হ'ব এনেকুৱা হ'ব আৰু সৰ্পিলাকাৰ হ'লে এনেকুৱা কইল শেপ এটা সিহঁতৰ ষ্ট্ৰাকচাৰ হ'ব আৰু এই যে বেক্টেৰিয়াৰ আকৃতি ইয়াৰ ওপৰত ভিত্তি কৰি বেক্টেৰিয়া বিলাকক কি কৰা হয় নামাকৰণো কৰা হয় দণ্ডাকাৰ যদিন হয় বেক্টেৰিয়া বিলাকক বেচিলাছ বুলি কোৱা হয় ঘূৰণীয়া যদিন হয় তাক কোক্কাছ বা কোক্কাই বুলি কোৱা হয় কমা লেখিয়া হ'লে তাক ভিব্ৰিঅ বুলি কোৱা হয় আৰু সৰ্পিলাকাৰ বুলি ক'লে স্পাইৰিলাম বা স্পাইৰিলা বুলি কোৱা হয় বুজি পাইছো যে বেক্টেৰিয়া বুলি কওঁতে কাৰ কথা আহিছে এককোষী জীৱৰ কথা আহিছে ইহঁতৰ বেছিভাগে কি কৰিব নোৱাৰে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে ইহঁত পৰপোষী কিন্তু কিছুমান বেক্টেৰিয়াই কি কৰিব পাৰে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে উদাহৰণ স্বৰূপে নীল সেউজ শেলাই বা চায়ানোবেক্টেৰিয়া তাৰ পাছত ক'লো যে বেক্টেৰিয়াৰ আকৃতি বিভিন্ন হ'ব পাৰে আমি সাধাৰণতে চাৰিটা আকৃতিৰ বিষয়ে এতিয়া পঢ়িছো এক নম্বৰতে কৈছো দণ্ডাকাৰ মানে ৰডৰ লেখিয়া হ'ব যাক বেচিলাছ বুলি কোৱা হয় আৰু ঘূৰণীয়া হ'লে আমিতো জানোৱে ঘূৰণীয়া কেনেকুৱা নহয় জানো তো ঘূৰণীয়া বুলি ক'লে তাক কোক্কাছ বা কোক্কাই বুলি কোৱা হয় বা কমা লেখিয়া ক'লে তাক কি বুলি কোৱা হয় ভিব্ৰিঅ বুলি কোৱা হয় আৰু সৰ্পিলাকাৰ বুলি ক'লে তাক কি বুলি কোৱা হয় স্পাইৰিলা বুলি কোৱা হয় তাৰ পাছত আমি আহিলো যে বেক্টেৰিয়া বিলাক আমাৰ কি বুলি ক'ব পাৰি যে বেক্টেৰিয়াৰ কথা ক'লো তাৰ পাছত আমাৰ কথা আহিল কাৰ ভেঁকুৰ এতিয়া ভেঁকুৰ বুলি ক'লে কি হ'ব ভেঁকুৰ বিলাক এককোষীও হ'ব পাৰে ভেঁকুৰ বিলাক বহুকোষীও হ'ব পাৰে যেনেকৈ বেক্টেৰিয়াৰ ক্ষেত্ৰত ক'লো কেৱল এককোষী হ'ব ভেঁকুৰ কিন্তু এককোষীও হ'ব পাৰে বা বহুকোষীও হ'ব পাৰে ভেঁকুৰে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে সেইকাৰণে ইহঁতক আমি ক'ব পাৰো ক্ল'ৰ'ফ্ল'ৰ'হীন জীৱ বুলি ক'ব পাৰো ক্ল'ৰ'ফ্ল'ৰ'হীন জীৱ মানে পত্ৰহৰিত নাথাকে হৰিত কণা নাথাকে সেইকাৰণে সিহঁতে কি কৰিব নোৱাৰে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে সিহঁতে খাদ্যৰ কাৰণে আন জীৱৰ ওপৰত কি কৰিবলগীয়া হয় নিৰ্ভৰ কৰিবলগীয়া হয় সাধাৰণতে ভেঁকুৰবোৰ মৃত পচা বস্তুৰ ওপৰত গজে
ওকে ভেকুৰ বুলি কোৱাৰ লগে লগে বেংচাটাৰ কথা তোমালোকে জানা হয়নে তাৰ পাছত ভেকুৰৰ এতিয়া উদাহৰণ বুলি কওঁতে দেই বেক্টেৰিয়া উদাহৰণ তোমালোকে জানা না জানা এক নম্বৰ বেক্টেৰিয়া উদাহৰণ কাৰ কথা আহিব লেক্টোবেচিলাছৰ কথা আহিব যোনে গাখীৰক কি কৰিব পাৰে দৈলে ৰূপান্তৰ কৰিব পাৰে 2 নম্বৰতে আমাৰ টাইফয়েড বেমাৰ সৃষ্টি কৰা বেক্টেৰিয়া আহিব আমাৰ যক্ষ্মা বেমাৰ সৃষ্টি কৰা বেক্টেৰিয়া আহিব নহয় জানো এনেকুৱা বিভিন্ন বেক্টেৰিয়া উদাহৰণ আছে আমি পিছলে পঢ়ি গৈ থাকিম এটা ভেকুৰ বুলি কোৱাৰ লগে লগে ভেকুৰৰ কথা কন্তে কি বুলি কলো যে হি এক কুখি বা বহু কুখি হ'ব পাৰে হি ক্লোৰোফ্লোৰোহীন বুলি কৈছো মানে তাৰ কি নাথাকে তাৰ হৰিত কণা নাথাকে সেয়ে হি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে যাক আমি কি বুলি ক'ব পাৰো পৰপুষি বুলি আমি ক'ব পাৰো পৰপুষি বা পৰপুষ্টি বুলি ক'ব পাৰো হি জেনেৰেলি মৃত গেলা এইবিলাকৰ ওপৰত মৃত পচা আৱৰ্জনাৰ ওপৰত সাধাৰণতে গজে তাৰ পাছত ইহতৰ কিন্তু কি থাকে প্ৰকৃত কোষ কেন্দ্ৰ থাকে ইহতৰ কি থাকে বুলি কৈছো প্ৰকৃত কোষ কেন্দ্ৰ থাকে মাইকেলিয়ে প্ৰথম ভেকুৰ আমাৰ কি কৰিছিল আৱিষ্কাৰ কৰিছিল আৰু ভেকুৰৰ যদি অধ্যয়ন কৰা হয় তাক মাইকোলজি বুলিও কোৱা হয় এতিয়া কথাটো আহিলে প্ৰকৃত কোষ কেন্দ্ৰ যিকোনো কোষতে কি থাকে যে আমাৰ কিছুমান বস্তু থাকে যে কোষ এটা হবৰ কাৰণেও আমাৰ কিছুমান কি লাগে কিছুমান চৰিত্ৰ বৈশিষ্ট্য লাগে তো তেনেকে কোষ দুই প্ৰকাৰৰ থাকে এটা হৈছে প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু এটা হৈছে সংকোষ কেন্দ্ৰীয় কোষ এতিয়া প্ৰকোষ কেন্দ্ৰীয় কোষ সংকোষ কেন্দ্ৰীয় কোষ কি হয় তাৰ ওপৰত আমি সবিশেষ তোমালোকৰ কোষৰ গঠন আৰু কাৰ্যৰ চেপ্টাৰটোত আমি বিস্তাৰভাৱে অধ্যয়ন কৰিম তোমালোকে বুজিবৰ কাৰণে আমি কি কৰিম আমি এতিয়া জাস্ট এটা সাধাৰণভাৱে বুজি লোৱা যে যিবিলাক কোষত কোষ কেন্দ্ৰ থাকে তেনেবোৰ কোষক সংকোষ কেন্দ্ৰীয় কোষ বুলি কোৱা হয় আৰু যিবোৰ কোষত প্ৰকৃত কোষ কেন্দ্ৰ নাথাকে কোষ কেন্দ্ৰৰ নিচিনাহে কিবা থাকে তেতিয়া তাক আমি কি বুলি কওঁ প্ৰকোষ কেন্দ্ৰীয় বেক্টেৰিয়া কিন্তু প্ৰকোষ কেন্দ্ৰত পৰিব কাৰণ বেক্টেৰিয়াৰ প্ৰকৃত কোষ কেন্দ্ৰ নাথাকে যিহেতু হি এক কোষী এখিনতে তোমালোকে এক কোষী আৰু বহু কোষী বুলি ক'লে ধাৰণাটো তোমালোকৰ আহিছেনে মনলে এক কোষী যদি কোনো জীৱৰ দেহটো মাত্ৰ এটা কোষেৰে গঠিত হয় তাক আমি কি বুলি ক'ব পাৰো এক কোষী জীৱ বুলি ক'ব পাৰো যদি কোনো জীৱৰ দেহটো এটাতকৈ অধিক কোষেৰে গঠিত হয় তেতিয়া তাক আমি কি বুলি ক'ব পাৰো বহুকোষী জীৱ বুলি ক'ব পাৰো নিশ্চয়কৈ বুজি পাইছা এক কোষী বহুকোষী এটা কোষ এক কোষী এটাতকৈ বেছি বহুকোষী যিহেতু বেক্টেৰিয়াৰ দেহটো এটা কোষেৰে গঠিত আৰু সি যিহেতু আগতীয়াকৈ হেৰি হৈছিল আৰু তাত কোনো ধৰণৰ প্ৰকৃত কোষ কেন্দ্ৰ নাথাকে সেইকাৰণে তাক কি বুলি কোৱা হয় প্ৰকোষ কেন্দ্ৰীয় কোষ বুলি কোৱা হয় কিন্তু ভেকুৰ এক কোষীও আছে বহু কোষীও আছে আৰু ইহতৰ কি হয় প্ৰকৃত কোষ কেন্দ্ৰ আছে সেইকাৰণে সিহতক কি বুলি কোৱা হৈছে সংকোষ কেন্দ্ৰীয় জীৱ বুলি কোৱা হৈছে ওকে এটা ইষ্ট এটা কি হ'ব পাৰে ভেকুৰ হ'ব পাৰে এটা ইষ্টৰ বিভিন্ন আমাৰ কি আছে আমাৰ ব্যৱহাৰ আছে ইষ্টৰ ওপৰত ভিত্তি কৰিয়ে আমাৰ যিবিলাক বেকিং ইণ্ডাষ্ট্ৰি হওক কেক প্ৰস্তুতকৰণ হওক খুৰা ইণ্ডাষ্ট্ৰি হওক এইবিলাক কিহৰ ওপৰত ভিত্তি কৰি চলি আছে আমাৰ ইষ্টৰ ওপৰত ভিত্তি কৰি আৰু ইষ্ট এবিধ হৈছে কি আমাৰ ভেকুৰ তাৰ পাছত আহি গ'ল আমাৰ কিহৰ কথা কম আমি তাৰ পাছত আমি পঢ়িম কাৰ কথা আমি পঢ়িম প্ৰটোজোৱা বা আদ্য প্ৰাণীৰ কথা এতিয়া প্ৰটোজোৱা বা আদ্য প্ৰাণী বুলি কোৱাৰ লগে লগে আমি কি বুলি বুজিম যে ইহত কিন্তু প্ৰাণী প্ৰটোজোৱা বা আদ্য প্ৰাণী বুলি কৈছো ইহত কিন্তু উদ্ভিদৰ শাৰীত নপৰে ইহত কি হ'ব প্ৰাণী তো কি কাৰ কথা কৈছো প্ৰটোজোৱা বা আদ্য প্ৰাণী ঠিক আছে প্ৰটোজোৱা আদ্য প্ৰাণী বুলি কোৱাৰ লগে লগে ইহতো কি হয় সাধাৰণতে এক কোষী হয় কিছুমান বহুকোষীও থাকিব পাৰে এক কোষী বা বহুকোষী থাকিব পাৰে এক কোষী বা কিছুমান বহুকোষীও থাকিব পাৰে সাধাৰণতে এক কোষী আমি বেছিকে পাওঁ সেইকাৰণে আমি এক কোষী বুলি লিখিছো তাৰ পাছত সিহতৰ কি হয় ইহতৰ কিছুমানে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে কিন্তু কিছুমানে কাৰবাৰ ওপৰত কি কৰিবলগীয়া হয় নিৰ্ভৰ কৰিবলগীয়া হয়
যদি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে তাক আমি ক'লোৱে কি স্বপুষ্টি আৰু যদি নিৰ্ভৰ কৰিবলগীয়া হয় তাক আমি কি বুলি কৈছো পৰপুষ্টি বা পৰপোষী জীৱ বুলি কৈছো ইহঁত প্ৰাণী তো ইহঁত সাধাৰণতে বেছিভাগে কি হয় পৰপোষী প্ৰাণী কাৰণ প্ৰাণীৰ দেহত কি নাথাকে হৰিত কণা নাথাকে যাৰ কাৰণে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে দুই এক ব্যতিক্ৰম নথকা নহয় সেয়েহে তাক আমি কৈছো স্বপুষ্টি বা পৰপুষ্টি এমিবা প্লাজমোডিয়াম এইবিলাক কিহত পৰিব আমাৰ প্ৰটোজোৱা বা আদ্য প্ৰাণীত পৰিব লাষ্ট আমাৰ আহি গ'ল কোন শেলাই এতিয়া শেলাই বুলি কোৱাৰ লগে লগে শেলাই কিহত পৰে উদ্ভিদত পৰে তো উদ্ভিদত পৰি যোৱাৰ লগে লগে শেলাই কি কৰিব পাৰিব শেলাই কিহত পৰিব উদ্ভিদত পৰিব তো শেলাই কি কৰিব পাৰিব শেলাই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰিব সেইকাৰণে সিহঁতক আমি কি বুলি ক'ব পাৰো স্বপুষ্টি উদ্ভিদ বুলি ক'ব পাৰো সিহঁতো এককোষী হ'ব পাৰে বা বহুকোষীও হ'ব পাৰে ঠিক আছে শেলাই বিলাক যদিও উদ্ভিদ সিহঁতৰ কিন্তু নিৰ্দিষ্ট কাণ্ড পাত আৰু শিপা ভাগ কৰা নাই যে উদ্ভিদ বুলি ক'লে আমাৰ ধাৰণা এটা কেনেকুৱা হয় যে ফুল থাকিব হয়নে ডাল কাণ্ড পাত থাকিব শিপা থাকিব নহয় নে উদ্ভিদ বুলি ক'লে আমাৰ এনেকুৱা এটা ধাৰণা মনলৈ আহে কিন্তু শেলাই বিলাকক আমি কি কৰিব নোৱাৰো এনেকে ডাল কাণ্ড পাত বা শিপা বা মূলত আমি কি কৰিব নোৱাৰো ভাগ কৰিব নোৱাৰো ইহঁতৰ দেহটো থেলাস মানে এনেকা কাই লেখিয়া থাকে এনেকুৱা কাই লেখিয়া থাকে সেই কাৰণে তাক কি বুলি কোৱা হয় সমাংগ দেহী বুলি কোৱা হয় কি বুলি কোৱা হয় সমাংগ দেহী উদ্ভিদ বুলি কোৱা হয় কি উদ্ভিদ সমাংগ দেহী কিয় কোৱা হয় কাৰণ দেহটোক নিৰ্দিষ্টকে আমি কি কৰিব নোৱাৰো কাণ্ড পাত বা শিপা আমি কি কৰিব নোৱাৰো ভাগ কৰিব নোৱাৰো কি থেলাস কাই লেখিয়া থাকে সেইকাৰণে তাক আমি কি বুলি কৈছো সমাংগ দেহী উদ্ভিদ বুলি কৈছো এতিয়া শেলাইবোৰ সাধাৰণতে সেমেকা বা পানী এনেকুৱা অঞ্চলত পোৱা যায় যিবিলাক আমাৰ নৰ্মেল ওয়াটাৰ বা এনেকুৱা পোৱা যায় সেইবিলাক সাধাৰণতে এককোষী হয় আৰু সাগৰীয় পানীত যিবোৰ পোৱা যায় সেইবিলাক সাধাৰণতে বহুকোষী হয় ঠিক আছে বুজি পাইছো ক্লেমাইডোমোনাছ ঠিক আছে তাৰ উদাহৰণ হ'ব পাৰে তো এতিয়া অনুজীৱক আমি কি কৰিলো চাৰিটা ভাগত ভাগ কৰি ললো আৰু সেই চাৰিটা ভাগক আমি বিস্তৃতভাৱে অলপ অলপকে আমি বুজি ললো প্ৰথম ভাগটোত আছিল কোন বেক্টেৰিয়া যোন এককোষী হয় কিছুমানে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে কিছুমানে নোৱাৰে প্ৰস্তুত কৰিব পৰা উদাহৰণত আছিলে আমাৰ সায়ানো বেক্টেৰিয়াৰ কথা যিহেতু হৰিত কণা থাকে সেয়েহে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে আৰু প্ৰায় 90% কিন্তু নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে খাদ্যৰ বাবে অন্যৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় তাৰ পাছত বেক্টেৰিয়া বুলি কওঁতে বেক্টেৰিয়া আমাৰ আকৃতিৰ কথা আমি পঢ়িলো এতিয়া আকৃতি বুলি কোৱাৰ লগে লগে আকৃতিত কি আহিব আমাৰ যে আকৃতিত আমাৰ দণ্ডাকাৰ ঘূৰণীয়া সৰ্পিলাকাৰ আৰু কমাৰ কথা পঢ়িলো আৰু তাৰ ওপৰত ভিত্তি কৰি তাৰ নামাকৰণো হয় বুলি আমি অলপমান জানি ললো তাৰ পাছত পঢ়িলো আমি ভেকুৰৰ কথা ক'বলৈ যাওঁতে কৈছো এককোষী বা বহুকোষী হ'ব পাৰে ভেকুৰবোৰ সাধাৰণতে পৰপোষী কাৰণ সিহঁতৰ তাত কোনো হৰিত কণা নাথাকে সেইকাৰণে সিহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে ভেকুৰ বিলাকক সাধাৰণতে আমি কিহত গজে বুলি কৈছো মৃত পচা জেগাত ভেকুৰ সাধাৰণতে জন্মে আৰু ভেকুৰ ক'বলৈ যাওঁতে এটা একদম ধুনীয়া উদাহৰণ আমি কাৰ কথা কৈছো ইষ্টৰ কথা কৈছো যোনে কি কৰিব পাৰে আমাৰ বিভিন্ন ইণ্ডাষ্ট্ৰি বা ব্যৱসায়িক ভিত্তিত তাক কি কৰা হৈছে ব্যৱহাৰ কৰা হয় তাৰ পাছত আমি পঢ়িলো কাৰ কথা প্ৰটোজোৱা বা আদ্য প্ৰাণী এমিবাৰ কথা তোমালোকে সকলোৱে শুনিছা নহয় নে তো এমিবা এবিধ কি হয় আমাৰ আদ্য প্ৰাণী বা প্ৰটোজোৱা প্লাজমোডিয়াম যোনে কি কৰে মেলেৰিয়া ৰোগ সৃষ্টি কৰে সেই প্লাজমোডিয়ামো আমাৰ কিহত পৰিব আমাৰ প্ৰটোজোৱা বা আদ্য প্ৰাণী ইহঁত সাধাৰণতে পৰপোষী হয় সিহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে খাদ্যৰ বাবে অন্যৰ ওপৰত নিৰ্ভৰ কিন্তু কেতবোৰ ব্যতিক্ৰম নথকা নহয় তাৰ পাছত আহিলো আমি শেলাই কেতবোৰ শেলাইৰ কথা আহিলে এতিয়া শেলাই বুলি কোৱাৰ লগে লগে ক'লো যে যিহেতু উদ্ভিদত পৰিছে তো সিহঁতৰ হৰিত কণা থাকিব সিহঁতে কি কৰিব পাৰিব নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰিব
কিছুমান এককোষী থাকে, কিছুমান বহুকোষী থাকে। এককোষী সাধাৰণতে আমাৰ সাধাৰণ পানীত পোৱা বা সেমেকা অঞ্চলত পোৱা যিবিলাক শেলাই সেইবিলাক সাধাৰণতে এককোষী হয়। সাগৰীয় পানীত পোৱা যিবিলাক শেলাই সেইবিলাক সাধাৰণতে কি হয় বুলি কৈছো, বহুকোষী বুলি কৈছো। সিহঁতৰ দেহটো নিৰ্দিষ্টকৈ ডাল, কাণ্ড, পাতত আমি বিভক্ত কৰিব নোৱাৰো। সেয়েহে সিহঁতক দেখিবলৈ কাই লেখীয়া দেখি আৰু তাৰ নাম দিয়া হৈছে সমাংগ দেহী বুলি। আৰু সেইকাৰণে তাক কি বুলি কোৱা হয়, সমাংগ দেহী উদ্ভিদ বুলিও কোৱা হয়। এইখিনিতে আমাৰ কি আমি প্ৰকাৰ কেইটা খতম কৰিলো। এতিয়া তোমালোকৰ যে কিতাপৰ হেডলাইনটোতে দিয়া হৈছে যে মিত্ৰ অনুজীৱ আৰু শত্ৰু অনুজীৱ, এই কথা দুটাৰ আমি অলপমান অৰ্থ যদি আমি বুজিবলৈ পাওঁ হা। এতিয়া মিত্ৰ বুলি কোৱাৰ লগে লগে যদি অনুজীৱে আমাক কি কৰি আছে, সহায় কৰি আছে, আমাৰ উপকাৰ সাধন কৰি আছে, তেতিয়াহ'লে তাক আমি কি বুলি ক'ব পাৰো, মিত্ৰ অনুজীৱ বুলি ক'ব পাৰো। কিন্তু যদি অনুজীৱে আমাৰ ক্ষতি কৰি আছে, হয়নে, বা যোনে আমাক ৰোগৰ সৃষ্টি কৰিছে, আমাক বেমাৰী কৰি পেলাইছে, তো তেনেকুৱাবোৰ অনুজীৱক আমি কি বুলি ক'ব পাৰো, শত্ৰু লেখীয়া গণ্য কৰিব পাৰো। এতিয়া মিত্ৰ বুলি কওঁতে 1 নম্বৰতে তোমালোকে যদি ভালকে চাবলৈ যোৱা, দৈ আমি সকলোৱে গ্ৰহণ কৰো, হয়নে, দৈ আমি সকলোৱে খাওঁ। সেই দৈত থকা যিবিধ বেক্টেৰিয়া তাৰ নাম হৈছে লেক্টোবেচিলাছ। সেই লেক্টোবেচিলাছে আমাক কি কৰে, গাট হেল্থ মানে আমাৰ পেটৰ সমস্যা কিছু দূৰ কৰাত কি কৰে, সহায় কৰে। সেইকাৰণে দৈ আমি জলপানৰ লগতে হওক বা ভাতৰ পাছত ৰসগোল্লাৰ লগতে হওক, নহয় জানো, আমি দৈ খাওঁ। দ্বিতীয়তে আহিলে আমাৰ চিজ। আজিকালি সৰু ল'ৰা ছোৱালীৰ মাজততো পুৰা মানে প্ৰচলন, নহয় জানো, যে চিজ 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 চবতে চিজ, পিজ্জাৰ ওপৰত চিজ, যিকোনো বস্তুৰ ওপৰত, টিফিনতো হেৰিৰ ওপৰতো চিজ, নহয় জানো। তো চিজ, সেই চিজো ক'ৰ পৰা প্ৰস্তুত কৰা হয়, লেক্টোবেচিলাছ নামৰ বেক্টেৰিয়াবিধৰ পৰাই প্ৰস্তুত কৰা হয়। সি আমাৰ শৰীৰৰ কাৰণে উপযোগী। বেফিঅ'বেক্টেৰিয়াম বুলি এটা আছে, য'ত আঁহজাতীয় খাদ্যত পোৱা যায়, সিও আমাৰ গাট হেল্থ মানে অৰ্থাৎ পেটৰ কাৰণে সিও আমাৰ কি হয়, উপকাৰী। তাৰ পাছত ইষ্টৰ কথা অলপ আগত ক'লো, যে ইষ্ট সুৰা উৎপাদন কৰাত হওক, পাউৰুটি প্ৰস্তুত কৰাত হওক, কেক, বেকিং ইণ্ডাষ্ট্ৰি, পেষ্ট্ৰি, এইবিলাক যিমানবিলাক তোমালোকৰ খাদ্য, তাত কি ব্যৱহাৰ কৰা হয়, ইষ্ট ব্যৱহাৰ কৰা হয়। আৰু সেইবিলাক ব্যৱহাৰ কৰি আমাৰ কি হৈ আছে, আমাৰ মানৱ জাতিৰ কল্যাণ, মানে আমাৰ কোনোবাই ব্যৱসায় কৰিছে, তাৰ ব্যৱসায় কৰি তাৰ লাভ অৰ্জন কৰিছে, তো সেই পিঠো আমাৰ কাৰণে কি হ'ব পাৰে, মিত্ৰ হ'ব পাৰে, হয়। তো যিবিলাকে আমাক, আকৌ এটা আহিলে আমাৰ এচিটিক এচিড বা ভিনেগাৰ, যিটো বেক্টেৰিয়া পোৱা যায়, এচিটিক এচিড বেক্টাৰ, সিও আমাৰ কাৰণে কি হয়, উপযোগী। ভিনেগাৰৰ ব্যৱহাৰ তোমালোকে চবেই জানা, আচাৰ প্ৰস্তুত, ঘৰৰ ঘৰে ঘৰে আমাৰ আচাৰ প্ৰস্তুত হয়, নহয় জানো। তো সেই আচাৰ প্ৰস্তুত কৰোঁতে চাবাচোন, মাহঁতে আচাৰখিনি ভালে ৰাখিবৰ কাৰণে তাত নেমু নাইবা ভিনেগাৰৰ কি কৰে, ব্যৱহাৰ কৰে। অৰ্থাৎ সি বস্তুখিনি যাতে নষ্ট হৈ যাব নোৱাৰে, তাক কি কৰি ৰাখে, আমাক সহায় কৰে। তো সেইখিনি হৈছে আমাৰ কি, মিত্ৰ। শত্ৰু বুলি কোৱাৰ লগে লগে যোনে আমাৰ দেহত কি কৰি আছে, বেমাৰ সৃষ্টি কৰি আছে, আমাৰ বিভিন্ন ৰোগ হৈছে, যেনেকে টাইফয়েড, যক্ষ্মা, কুষ্ঠ, হয়নে, বা যিকোনো ধৰণৰ তোমাৰ এতিয়া কি হ'ব পাৰে, কলেৰা, এইবিলাক আমাৰ কি কৰি আছে, দেহৰ ক্ষতি কৰি আছে, দেহত ৰোগ সৃষ্টি কৰি আছে। অকল মানুহ বুলি নহয়, উদ্ভিদৰ ক্ষেত্ৰতো তেনেকুৱা বিভিন্ন অনুজীৱে কি কৰি আছে, ৰোগৰ সৃষ্টি কৰি আছে। প্ৰাণীৰ ক্ষেত্ৰতো, হাঁহ কুকুৰাৰ ক্ষেত্ৰতো সেই অনুজীৱবিলাকে সিহঁতৰ দেহত কি কৰিছে, ৰোগৰ সৃষ্টি কৰিছে। আৰু কি কৰিছে, প্ৰাণীৰ যেতিয়া হাঁহ কুকুৰা পালন কৰিছে, কোনোবা এজনী ব্যৱসায়িক ভিত্তিত হাঁহ কুকুৰা পালন কৰিছে, তাত যদি এনেকুৱা কিবা বেমাৰ লাগি পেলাই হাঁহ কুকুৰা মৰি গৈছে, তেতিয়াহ'লে কি হৈছে, হাঁহ কুকুৰাৰো ক্ষতি হৈছে, লগতে সেই মানুহজনৰো কি হৈছে, ক্ষতি হৈছে। তো তেনেকুৱাবিলাকক আমি অনুজীৱবিলাকক আমি কি হিচাপে গণ্য কৰিব পাৰো, শত্ৰু অনুজীৱ হিচাপে গণ্য কৰিব পাৰো। এতিয়া অলপ তোমালোকৰ বুকত মিত্ৰ অনুজীৱৰ বিষয়েনো কি দিছে আমি অলপ চাম। তোমালোকৰ যিহেতু পইণ্ট ৱাইজ দিয়া হৈছে, চোৱা, নানা ধৰণৰ অনুজীৱে মানৱ জাতিৰ কি কৰি আহিছে, কল্যাণ সাধন কৰি আহিছে। তাতে 1 নম্বৰ পইণ্টটো কৈছে যে অতি পুৰণি কালৰ পৰা মানুহৰ অজ্ঞাতে অনুজীৱৰ পৰা সুৰা, নানান পানীয়, মাখন, দৈ আদি প্ৰস্তুত হৈ আহিছে। মই ক'লোৱে সুৰা ক'ৰ পৰা প্ৰস্তুত হৈছে, ইষ্টৰ পৰা, হয়নে, দৈ ক'লোৱে, মাখন ক'লোৱে, লেক্টোবেচিলাছ, নহয় জানো। 2 নম্বৰতে কৈছে পাউৰুটি, কেক আদি প্ৰস্তুতকৰণতো কি ব্যৱহাৰ কৰা হয় বুলি কৈছে, অনুজীৱ ব্যৱহাৰ কৰা হয়। আমি ইষ্টৰ বিষয়ে কৈছো, নহয় জানো।
3 নম্বৰত কৈছে অণুজীৱই জৈৱিক আৱৰ্জনা পচাই পৰিৱেশ পৰিষ্কাৰ কৰে। এতিয়া তোমালোকে ৰাস্তাত দেখিছা কোনোবা গৰু এটা মৰি আছে বা কিবা পক্ষী এটা মৰি পৰি আছে, ঠিক আছে। দুদিনমানৰ পাছত তাত তোমালোকে দেখিবলৈ পাবা যে সেই যিখিনি মৰি আছিলে জন্তুটোৰ অৱশেষখিনি নোহোৱা হৈ গ'ল। কিয়? তাত অণুজীৱই ক্ৰিয়া কৰি তাত থকা পুষ্টিকাৰক বস্তুখিনি কি কৰিব, সৰল পদাৰ্থলৈ ৰূপান্তৰিত কৰি মাটিৰ লগত মিহলি কৰি দিব। আৰু সেই মাটিত সেই পুষ্টিখিনি যোৱাৰ পাছত সেই পুষ্টিখিনি কোনে ল'ব? উদ্ভিদে ল'ব, আৰু উদ্ভিদৰ পৰা কি কৰিম? আমি ল'ম। মুঠতে অণুজীৱই কি কৰিব? তেনেকে পৰিৱেশ পৰিষ্কাৰ কৰাত কি কৰিব? সহায় কৰিব। ঔষধ প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়। এতিয়া ঔষধ প্ৰস্তুত কৰা তোমালোকে এন্টিবায়টিকৰ কথা শুনিছা, যাক আমি ইংৰাজীত কি বুলি ক'ব পাৰো? প্ৰতিজৈৱিক বুলি ক'ব পাৰো। এতিয়া এন্টিবায়টিক কেনেকে প্ৰস্তুত হয় জানানে? আলেকজেণ্ডাৰ ফ্লেমিঙে কি কৰি আছিলে? পৰীক্ষাগাৰত তেওঁ কি কৰিছিলে? বেক্টেৰিয়াৰ ওপৰত অধ্যয়ন কৰি আছিলে। পৰীক্ষাগাৰতে বেক্টেৰিয়া নিজে প্ৰস্তুত কৰি কি কৰিছিলে? তেওঁ আমাৰ অলপ পৰীক্ষা নিৰীক্ষা কৰি আছিল। এতিয়া এইখিনিতে এটা কথা যে পৰীক্ষাগাৰত আমি যদি নিৰ্দিষ্ট মিশ্ৰ পদাৰ্থ ব্যৱহাৰ কৰি এটা কৰ্ষণ মাধ্যম আমি বনাব পাৰো, সেই কৰ্ষণ মাধ্যমত আমি কি কৰিব পাৰো? বেক্টেৰিয়া গ্ৰ' কৰাব পাৰো, মানে আমি জন্মাব পাৰো। আৰু সেই কৰ্ষণ মাধ্যম মানে অইন একো নহয়, সেই বেক্টেৰিয়াটোক জীয়াই থাকিবৰ কাৰণে, বৃদ্ধি আৰু বিকাশৰ কাৰণে যিখিনি উপযুক্ত পদাৰ্থ লাগে, সেই উপযুক্ত পদাৰ্থখিনি যদি আমি দিওঁ, তেতিয়াহ'লে সেই বেক্টেৰিয়াবিধক আমি কি কৰিব পাৰো? লেবৰেটৰী কণ্ডিশ্যনত বা পৰীক্ষাগাৰত আমি কি কৰিব পাৰো? জন্মাব পাৰো। তেনেকে আলেকজেণ্ডাৰ ফ্লেমিঙে এদিন কৰি থাকোঁতে দেখা পাইছিল যে সেই বেক্টেৰিয়াবিধৰ চাৰিওকাষে সেউজীয়া সেউজীয়া গুটি সদৃশ কিছুমান গঠন হৈছিল। আৰু সেই গঠনবিধে বেক্টেৰিয়াৰ বৃদ্ধি সমূলি কি কৰি দিছিল? বন্ধ কৰি দিছিল। এই যে সেউজীয়া সেউজীয়া গঠন, তেওঁ সেই সময়ত সেই গঠনখিনিক এবিধ ভেঁকুৰ পেনিচিলিয়াম বুলি কি কৰিছিলে? আৱিষ্কাৰ কৰিছিল। আৰু পিছত সেই ভেঁকুৰবিধৰ পৰাই পেনিচিলিন নামৰ এন্টিবায়টিক কি কৰা হৈছিল? প্ৰস্তুত কৰা হৈছিল। বুজি পালানে? তেনেকে ষ্ট্ৰেপ্টোমাইচিন আছে, ক্লৰামফেনিকল আছে, ক্লৰমাইচিন আছে, এনেকুৱা বিভিন্ন ধৰণৰ আমাৰ কি আছে? প্ৰতিজৈৱিক বা এন্টিবায়টিক আছে। এতিয়া এই প্ৰতিজৈৱিক বা এন্টিবায়টিকৰ কাম কি? যেতিয়া আমাৰ শৰীৰত বেমাৰ হয়, সি সহজে ভাল হোৱা নাই, তেতিয়া আমি চিকিৎসকৰ ওচৰত যাওঁ। চিকিৎসকে তেতিয়া তোমালোকক কি দিয়ে? এন্টিবায়টিক বা প্ৰতিজৈৱিক দিয়ে। মানে এনেকুৱা কিছুমান দৰৱ যিয়ে অণুজীৱৰ বৃদ্ধি কি কৰিব পাৰে? ধ্বংস কৰিব পাৰে বা প্ৰতিৰোধ কৰিব পাৰে। তাকে আমি কি বুলি কৈছো? এন্টিবায়টিক্স বা প্ৰতিজৈৱিক বুলি নামাকৰণ কৰিছো। আৰু সেই এন্টিবায়টিক আকৌ এনেকুৱা নহয় চিকিৎসকে পৰামৰ্শ দিলেহে আমি ল'ব পাৰো, নিজে নিজে কি কৰিব নোৱাৰো? গ্ৰহণ কৰিব নোৱাৰো, কাৰণ তাৰ কিছুমান অপকাৰিতাও নথকা নহয়। প্ৰত্যেকটো বস্তুৰে ভাল আৰু বেয়া দুইটা গুণেই থাকে। তো সেয়েহে কোনো চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ প্ৰতিজৈৱিক বা এন্টিবায়টিক গ্ৰহণ কৰাটো ভাল কথা নহয়। তো এই যে ঔষধ প্ৰস্তুতকৰণত বুলি ক'লে, তো সেই ঔষধ প্ৰস্তুতকৰণতো আমাৰ কি ব্যৱহাৰ কৰা হয়? ভেঁকুৰ, বেক্টেৰিয়া মানে অণুজীৱ কি কৰা হয়? ব্যৱহাৰ কৰা হয়। তাৰ পাছত দিছে মাটি সাৰুৱাকৰণতো অণুজীৱৰ ভূমিকা গুৰুত্বপূৰ্ণ। এই অলপ আগত যে ক'লো যে মৃত কিবা বস্তু যদি নাছে, তাত কি কৰিব? অণুজীৱই তাৰ ওপৰত ক্ৰিয়া কৰিব, কৰি তাক প্ৰথমতে সৰল পদাৰ্থলৈ কি কৰিব? স্থানান্তৰ কৰিব, কৰি তাক মাটিৰ লগত মিহলাই দিব। আৰু এনে কৰোঁতে সেই বস্তুবিধৰ যিখিনি প্ৰয়োজনীয় পুষ্টি, সেই পুষ্টিখিনি অণুজীৱই ক'ত মিহলাই দিলে? মাটিত মিহলাই দিলে, যাৰ কাৰণে মাটিৰ উৰ্বৰতা কি হৈ যাব? বৃদ্ধি পাব। আৰু লগতে পৰিৱেশ পৰিষ্কাৰ কৰাটো কি কৰিলে? সহায় কৰিলে। তাৰ পিছত কৈছে নানা ধৰণৰ খাদ্য প্ৰস্তুত কৰোঁতেও কি কৰা হয়? ইয়াক ব্যৱহাৰ কৰা হয়। ইতিমধ্যে ইয়াৰ বিষয়ে আমি আলোচনা কৰিছো। তো মিত্ৰ অণুজীৱ বুলি কওঁতে হয়তো তোমালোকৰ এতিয়া ধাৰণাটো সম্পূৰ্ণভাৱে ক্লিয়াৰ হৈছে। ইয়াতে তোমালোকক আৰু এটা ক্ৰিয়াকলাপ দিয়া হৈ আছে। ক্ৰিয়াকলাপটোত 3টা বাতি ল'বলৈ দিছে, 3টা বাতিত গাখীৰ ল'বলৈ দিছে, ঠিক আছে।
আৰু নামাকৰণ কৰিব দিছে বাতি কেইটা A B C বা ক খ গ কে নামাকৰণ কৰিব দিছে তিনিটা সমান জোখৰ বাতি তিনিও তাতে সমান পৰিমাণৰ গাখীৰ আৰু তিনিওটা কি কৰিব দিছে নামাকৰণ কৰিব দিছে এটা বাতি ধৰি লোৱা ক বাতিটো মই একেবাৰে ঠাণ্ডা পৰিবেশত ৰাখিলো খ বাতিটো অকমান কুহুমীয়া কৰি মই ৰাখিলো আৰু গ বাতিটো সম্পূৰ্ণ উতলাই পেলাই মই ৰাখিলো কি কৈছো তিনিটা পাত্ৰত সমান সমান গাখীৰ আছে আৰু তিনিটা পাত্ৰত মই কি কৰিছো নামাকৰণ কৰিছো ক খ গ কে ক বাতিটোত মই কি কৰিছো ঠাণ্ডা পৰিবেশত ৰাখিছো খ বাতিটো মই অলপমান কুহুমীয়া কৰিছো গাখীৰখিনি আৰু গ বাতিটো গাখীৰখিনি সম্পূৰ্ণৰূপে মই উতলাই দিছো আৰু 24 ঘণ্টাৰ বাবে তাক আমি ৰাখি থৈ দিলো 24 ঘণ্টাৰ পাছত যেতিয়া মই নিৰীক্ষণ কৰিম মই দেখিবলৈ পাম যে যেটো ক বাতি আছিল তাত যেনেকৈ আছিল গাখীৰ তেনেকৈ আছে আৰু যেটো খ বাতি আছিল তাৰ গাখীৰখিনি দৈত পৰিণত হৈছে আৰু যেটো গ বাতি আছিল তাতো যেনেকুৱা আছিল তেনেকৈ আছে তো ইয়াৰ পৰা আমি কি বুজিব পাৰিম যে একেবাৰে ঠাণ্ডা পৰিবেশতো ব্যাক্টেৰিয়া কি কৰিব নোৱাৰে গ্ৰো কৰিব নোৱাৰে মানে সিহঁতৰ বৃদ্ধি হ'ব নোৱাৰে ঠাণ্ডা পৰিবেশত সিহঁতৰ বংশ বৃদ্ধিটো কি কৰে প্ৰতিৰোধ কৰে সেইকাৰণে ক বাতিটো গাখীৰখিনি যেনেকৈ আছিল তেনেকৈ থাকিল খ বাতি অকমানহে কুহুমীয়া কৰিলো তাত হি উপযুক্ত তাৰ কাৰণে কি কৰিবৰ কাৰণে দৈত মানে লেক্টোবেচিল আছে গাখীৰক দৈত পৰিণত কৰিবৰ কাৰণে কি কুহুমীয়া হেৰিটো তাৰ কাৰণে কি উপযুক্ত আৰু গ বাতিটোত মই কি কৰি উতলাই দিলো আমি সকলোৱে জানো যে উতলাই দিলে কি হৈ যায় ধ্বংস হৈ যায় মৰি যায় তাত বৃদ্ধি হ'ব নোৱাৰে তো সেই কাৰণে গ বাতিটোৰ গাখীৰখিনিও কি হৈ থাকিল একে ধৰণৰে থাকিল বুজি পাইছো এইখিনি আছিল তোমালোকৰ আজিলৈকে আমি পঢ়িব লগা কথা হয়তো তোমালোকে এই কথাখিনি বুজি পাইছা যদি কিবা এতিয়াও বুজিবলৈ আছে বা বুজিব পাৰা নাই তেতিয়াহলে মোৰ লগত কন্টাক্ট কৰিবা ধুনীয়াকৈ বুজি পাবা আৰু মই ইতিমধ্যে আগতে কৈছোৱে যে আমাৰ চেনেল সাবস্ক্ৰাইব কৰিবা তোমালোকে গম পাই থাকিবা আৰু ইয়াৰ পিছৰ পোৰশন কেটাও তোমালোকে পাই যাবা আৰু বাৰে বাৰে চাবা তেতিয়া তোমালোকে নিশ্চয়কৈ কথাখিনি বুজিব পাৰিবা দুই এটা অকমান কথা বেছিকৈ দিয়া হৈছে তোমালোকক যাতে তোমালোকৰ বুজিবৰ কাৰণে কি হয় সুবিধা হয় তথাপিও যদি কিবা থাকে মোৰ লগত তোমালোকে সংযুক্ত হ'বা মই তোমালোকৰ সকলোখিনি ডাউট অতৰাবৰ কাৰণে চেষ্টা কৰিম আজিলৈ আহিছো বাই বাই